ধিঙত বিদ্যালয়ত গ্ৰামীণ আন্তঃগাঁথনি উন্নীতকৰণ আঁচনিত দুৰ্নীতি নিম্ন মানদণ্ডৰ সামগ্ৰীৰে নিৰ্মাণ কাৰ্যৰ অভিযোগ ৰহি খহি গৈছে এটা কক্ষতা পৰ্যবেক্ষণ কৰিবলৈ নাহে সংশ্লিষ্ট বিভাগৰ বিষয়া কৰ্মচাৰী এইখন ধিঙৰ চৰাঞ্চলত অৱস্থিত জাৰামাৰী সৰদেৱকান্ত বৰুৱা উচ্চ মাধ্যমিক বিদ্যালয় বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ উন্নীতকৰণ লক্ষ্যৰে চৰকাৰে গ্ৰামীণ আন্তঃগাঁথনি উন্নীতকৰণ আঁচনি চমুকৈ RIDFৰ অধীনত আবণ্টিত দিছে প্ৰায় 8 কোটি টকা ধিঙৰ বিধায়ক আমিনুল ইছলামে আধাৰশিলা স্থাপন কৰা এই কামৰ ঠিকা লাভ কৰিছে এটা ঠিকাদাৰ প্ৰতিষ্ঠানে কিন্তু এই ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে এই গুৰুত্বপূৰ্ণ কামৰ সাব ঠিকা প্ৰদান কৰিলে বিল্ডিং ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত সামান্যতম জ্ঞান নথকা এইজন শহীদুল ইছলামক অভিযোগ মতে আৰম্ভণিতে এইজন দুৰ্নীতিপৰায়ণ ঠিকাদাৰ শহীদুলে সংঘটিত কৰিলে বৃহৎ দুৰ্নীতি অনিয়ম আৰু কেলেংকাৰী নিৰ্মাণ কামৰ দৃশ্য দেখিলে চকু কপালত উঠিব আপোনাৰো বিল্ডিং ঘৰৰ মূল খুঁটাত নাই সিমেণ্ট নাই গ্ৰিটিং নাই ৰক ৰাইজে হাতেৰে এফালৰ পৰা ভাঙি গৈছে পকী খুঁটা নহয় যেন অকল বালিৰেহে নিৰ্মাণ কৰা খুঁটা এয়া এফালে নিৰ্মাণ কৰি গৈছে আনফালে নিজে নিজে ভাঙি ফাটি শেষ হ'বলৈ আৰম্ভ কৰিছে খুঁটাসমূহ দুৰ্নীতি ফাদিল হোৱাৰ ভয়ত দুৰ্নীতিপৰায়ণ ঠিকাদাৰ শহীদুলে বিল্ডিং নিৰ্মাণ স্থানত প্ৰৱেশ কৰিবলৈ নিদিয়ে কোনো লোকক অৱশেষত একাংশ ৰাইজে প্ৰৱেশ কৰি কেমেৰাৰ সন্মুখত এফালৰ পৰা ফাদিল কৰি গ'ল এই বৃহৎ দুৰ্নীতিৰ কাহিনী দুৰ্নীতিপৰায়ণ ঠিকাদাৰ শহীদুল আৰু কামৰ মহৰীও নিজে মুখেৰে স্বীকাৰ কৰিলে কাম বেয়া হোৱাৰ কথা এইপিনে নিৰ্মাণস্থলীত পৰ্যবেক্ষণ কৰিবলৈ উপস্থিত নহয় দায়িত্বত থকা নগাঁৱৰ লোক নিৰ্মাণ বিল্ডিং বিভাগৰ কোনো বিষয়া কৰ্মচাৰী এতিয়া বিভাগীয় বিষয়া কৰ্মচাৰী উপস্থিত নোহোৱা পৰ্যন্ত কাম কৰিবলৈ নিদিয়াৰ হুংকাৰ স্থানীয় ৰাইজৰ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ দাবী জনাইছে অঞ্চলটোৰ ৰাইজে আপোনাৰ মতে কামটো সম্পূৰ্ণ শুদ্ধ না দুইটা কলম শুদ্ধ হোৱা নাই ভুল হৈছে কামত ভুল হৈছে দুইটা কামত ৰাতি কৰিছে এইটো হানিকুম আছে এইটো কলমটো ভালকে সি খুচোৱা নাই মানে আমাৰ গাঁৱত এনেকা কাম ডুপ্লিকেট কাম হৈ নিদিওঁ আমি আমাৰ গাঁও পুৰা পাকা কাম লাগিব যেটো আৰু এটা চাওক ইয়াত কলম এটা ঢালিছে কলমে আপোনাৰ চেণ্টাৰটো 4.5 বাই 3.5 হ'ব লাগে ঠিক আছে 3.5 হ'ব বাই 4.5 হ'ব এটা সাইডত 4.5 ঠিকই আছে আৰু আনফালে 4.5 হ'ব লাগে 4.5 জায়গা আপুনি 3 আছে একো ক'ত গৈছে ইমান ডিফাৰেন্সত হ'ব লাগে নেকি এটা কলমৰ কভাৰিং কিমান হ'ব লাগে মিনিমাম 40 mm 40 mm কভাৰিং হ'ব লাগে ইফালে একফালে আছে আপোনাৰ 10 mm কভাৰ আৰু একফালে আছে 25 mm কভাৰ এনেকৈ আমি হ'বলৈ নিদিও নহয় এক মাহ হৈ গ'ল কোনোবা মানে এক মাহ ডেৰ মাহ হৈছে কোনোবা আহিব বিচাৰি SMC কমিটি আছে SMC কমিটি আহিব বিচাৰি মানা কৰে তাৰ মানে মানা কৰাত মানে আমি ভাবিছোঁ কিয় মানা কৰে ইমান দিন শুনা নাই কালি বস্তুটো গম পাইছোঁ যে ইয়াত মানুহ যাব নিদিয়ে তাৰপিছত আজি ৰাতিপুৱা আহিলোঁ কেইজনমান আহি মানে চাইছোঁ বস্তুটো কি হৈছে মই প্ৰথম আহি সুধিলোঁ যে ইয়াত মেষ্টুৰী কোন মানে কোনো নাই সব সুধি আছোঁ এই ডাফলং হাফলং সিফালৰ মানে সব বংচং সিফালৰ হেৰি হয় যোগালী হয় 500 টকা হাজিৰা যোগালী হয় যোগালীয়ে কাম কৰি আছে মিস্ত্ৰীৰ এইবিলাক কাম 8 কোটি টকাৰ প্ৰায় 8 কোটি টকাৰ কাম 7,80 লাখ টকাৰ কামটোত মানে ইহঁতে ঢালাই কৰি হেৰি পোষ্ট কেইটা উঠাই আছে পোষ্টটোত গিট্টি নিদিয়াকে গিট্টি অলপ দিছে সিমেন্ট নিদিয়াকে বালি দি অমনি কৰি আছে আৰু হাতে দি ভাঙিব পৰা যায় আজি এক মাহ হৈ গ'ল বস্তুটো এক মাহ পিছত এটা ঢালাইৰ পোষ্ট ভাঙি হাতেৰে ভাঙি পেলাব পৰা যায় আৰু ফাটি গৈছে গোটেইখিনি এতিয়া আমাৰ পিছপৰা অঞ্চল চৰ এলেকাত ধৰি গ'লে আমাৰ ইয়াৰ পৰা চৰ 1 কিলোমিটাৰ বা 1.5 কিলোমিটাৰ হ'ব নদীৰ কিনাৰত এটা বিল্ডিং হৈ আছে মানে ইহঁতে ভাবি আছে আমাক এনেকে ঠগি মানে যেন তেন কাম কৰি গুচি যাব আমি একো বুজি নাপাম আমি মূৰ্খ হয় আমি চৰৰ মানুহ সেইকাৰণে এনেকুৱা কৰিছে গতিকে আপোনালোকে চাওক আৰু আমি এইটো কামটো সেন্ট্ৰেল গভৰ্নমেন্টৰ আমাৰ CM ছাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰকো কৈছোঁ এইটো কোনোবা আহি লাগে CM ভিজিলেন্স জনা দি এইটো চাব লাগে বস্তুটো আমি কষ্ট পাইছোঁ আমাক আহিব নিদিয়ে বেলেগ ৰাইজ মানুহ আহিব বিচাৰে মানে বহুত মানে সৰু সুৰা মানুহ আহিব বিচাৰে সিহঁতকো মানা কৰে সেইটো মানে
গম পাই আজি আহিলো আহি চাইছো ইমান ডাঙৰ ঘাটালা হৈ আছে গোটেইখিনি মানে মানে বেয়া হৈ আছে কামখিনি আৰু এটা মিস্ত্ৰীও নাই লোকেল মিস্ত্ৰী দি কাম কৰিব এমএলএ ছাৰে যেতিয়া কামটো এই মানুহটোক দিছিল তেতিয়া মানে কৈছিল লোকেল দি কাম কৰিব লোকেল দি কাম কৰিলে মানে ধৰা পৰি যাব ইয়াতে ঘাটালা কৰিব নোৱাৰিব এটা মানুহ লোকেল আছিল নজৰুল ইছলাম তেখেতকো ওলাই দিছে মেইন কণ্টেক্ট পাইছে হেৰি কি এটা কোম্পানীয়ে গুৱাহাটীৰ হয় আৰু তেখেতে হেৰি কণ্টেক্ট দিছে সাব কণ্টেক্ট দিছে ইয়াৰ এটা মানুহ শহীদুল ইছলাম সালনা পুৰীৰ মানুহটো হয়তো কচুৱা শালমাৰা মানুহটো ইয়াত এই এটা ভাড়া ঘৰত থাকি মানে কামটো চলাই আছে আৰু এইজন মানুহে এটা লোকেল মানুহ লোৱা নাই সব বাহিৰৰ মানুহ আনি বিভাগীয় মানুহ ইয়াত আহেনে মতে আমাৰ স্কুলৰ প্ৰেচিডেণ্ট সাহেবে এটা কমিটি বনাই দিছিলে এই মানে এইটো পৰিদৰ্শন কৰিবলৈ মাজে সময়ে কিন্তু আমি শুনা মতে চাব কণ্ট্ৰেক্টৰজনে কৈছে ইয়াত কোনো চাব নোৱাৰে ইভেন কি হেডমাষ্টাৰো চাব নোৱাৰে কামটো তেনেকুৱা আমি শুনা পাইছোঁ কিয় চাব নোৱাৰে তেওঁ কণ্ট্ৰেক্ট আনি চাব কণ্ট্ৰেক্ট আনিছে চালে কোম্পানীৰ মানুহে চাব ইঞ্জিনিয়াৰ চাব বাকী মানুহে চাব নোৱাৰে এইটো তেওঁ কৈ আছে আৰু ইমান নিম্নমানৰ কাম হৈছে লোকেল মানুহ লৈ প্ৰেচিডেণ্ট চাহাবে কৈছিলে যে লোকেলৰ পৰা কিছু মানুহ লৈ কামটো কৰিব আপুনি এতিয়া আমাৰ লোকেলৰ এজন মানুহ নাই না মিস্ত্ৰী না লেবাৰ কোনো নাই খুব নিম্নমানৰ কাম হৈ আছে হাতেৰে ঠেলি দিলেই হেৰি পোষ্ট ভাঙি যায় এতিয়া ইয়াত চাইছে আমাৰ ফটো মাৰিছে গতিকে কামখিনি ভাল হ'ব লাগে কণ্ট্ৰাক্টৰ যোনেই নহওক গুৱাহাটীৰ কোনোবা হয় শুনিছোঁ ইঞ্জিনিয়াৰ আছে ইঞ্জিনিয়াৰে মাজে সময়ে আহিব লাগে কিন্তু তেওঁলোক কেতিয়া আহে আমি ৰাইজে গম নাপাওঁ কি পৰিদৰ্শন কৰে কেনেকুৱা কাম তেওঁলোকে চাই আছে গতিকে কামটো ভাল হ'ব লাগে উন্নত মানৰ কাম হ'ব লাগে আমাৰ চৰ চাপৰি অঞ্চল হয় বালিৰ ঠাই হয় গতিকে পোষ্টকেইটা মজবুত হ'ব লাগে কাম মজবুত হ'ব লাগে ধিঙৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24